নমস্কাৰ ছাত্ৰছাত্ৰীসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ সমস্যা সমাধানৰ বাবে সিটু আসামে এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। হয় ছাত্ৰছাত্ৰীসকল, সিটু আসামে দিয়া আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাত্ৰছাত্ৰীসকল, ইয়াত চাব সিটু আসামে জনাইছে যে আজি অনুষ্ঠিত হয় অসমৰ অন্যতম আৰু জনপ্ৰিয় চৰকাৰী আঁচনি ক্ৰমে ICDS, MDM আৰু NHMত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মচাৰী আৰু আশা কৰ্মীসকলৰ সংগঠনৰ ৰাজ্যিক অভিৱৰ্তনত আঁচনি কৰ্মচাৰীসকলৰ প্ৰাপ্য আদায় আৰু সমস্যা সমাধানৰ দাবীত অহা দিনত ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। হয় ছাত্ৰছাত্ৰীসকল, আগন্তুক দিনত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ সমস্যা সমাধানৰ দাবীৰে ৰাজ্যত ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সিটু আসামে এই বিবৃতিৰ জৰিয়তে জনাইছে। গতিকে ছাত্ৰছাত্ৰীসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।